নমস্কাৰ গ্ৰহণ কৰিব। এতিয়া ফেচবুকত পটককৈ এটা নিউজ পালোঁ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আপুনি যিটো লিখিছে যে জুবিনদাৰ যিটো গীত হুৰ 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 গীতটোৰ পৰা অনুপ্ৰাণিত হৈছোঁ বুলি এটা কথা বুজি নাপালোঁ যে সেই গীতটো একচুৱেলি আপুনি নিজে শুনিছে নে আপোনালোকৰ IT সেলৰ কোনোবা সদস্যই যোগান ধৰিলে যে জুবিন প্ৰেমী যিখিনি অনুৰাগী জুবিন অনুৰাগী সেই অনুৰাগীসকলক ঠাট্টা নমস্কাৰ কৰিবৰ কাৰণে বা এনেধৰণে ক'বলৈ যে বহুত এতিয়া হেৰি আহি জুবিনদাৰ হকে মাত মাতিছে বা এনেকুৱা কথা অনুপ্ৰাণিত হৈছে আমাৰ যিখন পথাৰ এখন মুকলোৱাৰ কথা কৈছে সেই গানটোত বহুতখিনি কথাই আছে আচলতে হয়তো গোটেই গানটো শুনা নাই বা এই ভিডিঅ'টোত মই গোটেই গানটো যদি বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়া হয়তো চাগে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো তথাপি দুটামান লাইন শুনিব খুজিছোঁ। প্ৰথম লাইনটোতেই যি পথাৰ মুকলি কৰাৰ কথা কৈছে আপুনি এভেকশ্যন কৰিছে পথাৰ মুকলি কৰিছে খুব ভাল কথা কিন্তু আপুনি আকৌ আলহীও মাতিছে সেই পথাৰত খোপনি পুতিবলৈ আদানী আম্বানীক বিঘাই বিঘাই হাজাৰ বিঘা শ বিঘা মাটি আপুনি দি দিছে য'ত আমাৰ থলুৱা মানুহসকলৰ পৰিচয় নাইকিয়া হৈ গৈছে কাৰবাৰ পথাৰ গুচি গৈছে সেই বস্তুখিনি সেই নমতা আলহীয়ে অসমখন আজি ভৰি পৰিছে সেই আলহীখিনি কোন অকল যে বাংলাদেশী বিদেশী সেইসকলেই আলহী নহয় কাৰণ আমি আলহী বুলি ক'লে আলহী আমি তাক কোনোবা নমতা আলহীও হ'ব পাৰে মতা আলহীও হ'ব পাৰে আলহী নমতা আলহীটো আহিছে কিন্তু সেইসকলক মাতি আনি যে বৰপিৰা পাৰি দিয়া গৈছে য'ত আমাৰ নিজৰ থলুৱাৰ পৰিচয় শেষ হৈ যাব খেতি মাটিৰ পৰা আৰম্ভ কৰি আপুনি গীতটো ভালকৈ শুনক আপোনাক অনুৰোধ জনাইছোঁ প্ৰতিটো শব্দ জুবিনদায়ে লিখি গৈছিল আপুনি অনুপ্ৰাণিত বুলি কৈছে যদি অনুপ্ৰাণিত আপুনি এইখিনি বস্তুৰ ওপৰত অকণমান যদি নজৰ ৰাখে খুব ভাল পাম ইয়াতে কৈ থওঁ হয়তো কাইলৈ মই ক'ত আকৌ জবাব দিবগৈলগীয়া হয় নাজানো কিন্তু মই কোনো দলৰ নহয় কোনো ৰাজনৈতিক দলৰ সদস্য এটাও নহয় 10 টকীয়া মেম্বাৰ এটাও যিখিনি অনুভৱ সেই অনুভৱখিনিহে আপোনাৰ ওচৰত প্ৰকাশ কৰিছোঁ পথাৰখন আপুনি মুকুলাইছে ঠিকেই আছে পথাৰখন আপুনি মুকুলাই আছে কিন্তু মুকুলাই আপুনি আলহী আপুনি মাতি আনি পেলাই সেই আলহীক আপুনি সেই আমাৰ পথাৰখন গতাই দিছে ইয়াৰ পাছৰখিনি শুনক আৰু আছে এই কথাষাৰ কিন্তু একদম আপোনাৰ লগত মিলি গৈছে ৰাজঘৰীয়াক ৰাজপাত লাগে আলহীকো মাটি আকৌ এবাৰ শুনাই দিছোঁ শুনক খিলঞ্জীয়া শুনক राज पाकिस्तानी
আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ যিটো ৰাজপাট সেই ৰাজপাট বিচাৰি আমাৰ মাজে মাজে এনেকুৱা অনুভৱ হয় যেন আপুনি কাৰোবাক তেল মাৰিবলৈ গৈছে আপোনাৰ ৰাজপাট ৰক্ষা কৰিবৰ কাৰণে, যাতে আপোনাৰ হৈ কোনোবাই এষাৰ কথা কয়। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ খুবেই ঘনিষ্ঠ বুলি আমি সকলোৱে জানো। আদানী, আম্বানী এইসকল ব্যক্তি, গতিকে তেওঁলোকক যদি আপুনি সন্তুষ্ট কৰিব পাৰে, কিজানি আপোনাৰ হৈ এষাৰ তেওঁলোকে বৰমূৰীয়াসকলক কয় যাতে আপোনাৰ ৰাজপাট ঠিকে থাকে, যাৰ কাৰণে আপুনি আলহীক নিজেই নিমন্ত্ৰণ জনাইছে। সেইটো ফালে চালে আপুনি এই গানটোৰ পৰা অনুপ্ৰাণিত হোৱাটো একেবাৰে স্বাভাৱিক কথা। আৰু আছে, আৰু আপোনাক শুনাই আছোঁ, আপুনি গানটো ভালকৈ শুনক। যদি আপুনি শুনা নাই, IT চেলে যদি আপোনাক যোগান ধৰিছে যে এই গানটোৰ বিষয়ে আপুনি কৈ দিয়ক। মই এই ভিডিঅ'টো বনাই আছোঁ, আপোনাৰ পোষ্টটো এঘণ্টাৰ আগত এইটো পাইছোঁ যে আলহীয়ে ভৰি পৰিছে। গতিকে গোটেই গানটো যদি প্ৰয়োজন হয় আকৌ এবাৰ বিশ্লেষণ কৰিম, আপুনি এবাৰ ভালকৈ শুনিবচোন। আপুনি অনুপ্ৰাণিত হোৱাটো স্বাভাৱিক কথা, কিন্তু আমি যিমান দূৰ জানো জুবিন দাই এই গানটো আজি অসমত যিটো পৰিস্থিতি হৈ আছে তেওঁ তেতিয়াই লিখি থৈছিলে, আৰু সেইটো আখৰে আখৰে মিলি গৈছে, ছন্দই ছন্দই মিলি গৈছে। চাৰিজনেও এটা দল গঠন হৈছে, এজন ব্যক্তিও এটা দল গঠন হৈছে। গতিকে আপুনি গানটো এবাৰ বিশ্লেষণ কৰক, আৰু অসমবাসী ৰাইজৰ ওচৰত এই গানটোৰ এৰিলোঁ, আপোনালোকে কথাবোৰ বিশ্লেষণ কৰক আৰু যিমান পাৰে এইটো শ্বেয়াৰ কৰক, যাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মোৰ কথাখিনি যাতে শুনে। মই কোনো আক্ৰোশমূলকভাৱে কথাখিনি কোৱা নাই, মাথো যিটো মনৰ অনুভৱ সেই অনুভৱখিনি ব্যক্ত কৰিছোঁ। তাৰ কাৰণে মই জগৰীয়াও হ'ব পাৰোঁ নাজানো, কিন্তু ক'বলৈ মন যায়। বহুত দিন মুখ বন্ধ কৰি থাকিলোঁ, এতিয়া হয়তো ক'ৰবাত ক'বলৈ মন গৈছে, সেইটো কাৰণে কৈছোঁ। আকৌ কৈ থওঁ, মই কোনো পলিটিকেল পাৰ্টিৰ এজন সদস্য নহয়, কোনো পলিটিকেল পাৰ্টিৰ সদস্য নহয়। ধন্যবাদ। জয় অসম।